মই দশমমান শ্ৰেণীত পঢ়োঁ। আমি PMC ৰুচিজেন একাডেমীৰ পৰা কৈ আছোঁ। আমাৰ ঘৰ পৰিষ্কাৰ কৰি ৰাখিব লাগে, কাৰণ ঘৰত বহুতো বীজাণু থাকে। এইবোৰ যদি আমি পৰিষ্কাৰ কৰি নাৰাখোঁ তেন্তে আমাৰ বহুতো বেমাৰ হ'ব পাৰে। আমি এনে ঘৰ চাফা কৰোঁতে কোনো প্ৰব্লেমৰ সৃষ্টি নহয়, কিন্তু যদি ছাদ আমি চাফা কৰিবলৈ লওঁ তেন্তে ছাদৰ পৰা আমাৰ মকৰাৰ জাল, মলি আদি আহি আমাৰ চকু আৰু মুখত পৰে। ইয়াৰ ফলত আমাৰ চৰ্দি লাগিব পাৰে আৰু চকুৰ বেমাৰো হ'ব পাৰে। সেইবাবে আমি আজি এটা ছাদ চাফা কৰিবলৈ এটা বস্তু ওলাইছোঁ। ইয়াত আমি ছাতি ব্যৱহাৰ কৰিছোঁ, এটা ৰড লগাই দিছোঁ আৰু ওপৰত ঝাৰু আছে। ইয়াৰ দ্বাৰা আমি যদি চাফা কৰোঁ তেন্তে সকলোবোৰ লেতেৰা আমাৰ ছাতিত জমা হ'ব, আৰু পিছত আমি ছাতিটো ভালকৈ পৰিষ্কাৰ কৰি ল'লে আমাৰ কোনো ধৰণৰ চকু বা মুখত ধূলি নপৰে। যাৰ ফলত আমাৰ চকুৰ বেমাৰ নহয় আৰু চৰ্দি কাহ এইবোৰৰ পৰা আমি হাত সাৰি থাকিব পাৰিম।